নমস্কাৰ ষ্টুডিঅ'ত মই চন্দনা এই মুহূৰ্তত কোভিডৰ শেহতীয়া আপডেট লৈ আহিছোঁ। দুৰ্গোৎসৱৰ পিছতে কিন্তু ৰাজ্যত পুনৰবাৰ বৃদ্ধি পাব ধৰিছে কোভিডৰ সংক্ৰমণ। দ্বিতীয়টো দিনৰ বাবে ৰাজ্যত ৩০০ৰ অধিক অতিক্ৰম কৰিছে, আক্ৰান্ত সংখ্যা অতিক্ৰম কৰিছে ৩০০ৰ ঘৰ। দ্বিতীয়বাৰৰ বাবে শাৰদীয় দুৰ্গোৎসৱৰ পাছতেই ৰাজ্যত পুনৰ বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ। ৰাজ্যত দ্বিতীয় দিনৰ বাবে এদিনত ৩০০ৰো অধিক আক্ৰান্ত হৈছে কোভিড-19। বিগত ২৪ ঘণ্টাত কৰোনাত আক্ৰান্ত হৈছে ৩০৮ গৰাকীকৈ লোক। কামৰূপ গ্ৰাম্যতে আক্ৰান্ত হৈছে ১০৯ গৰাকীকৈ লোক। বিগত ২৪ ঘণ্টাত কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে এজন লোকৰ। ৰাজ্যত পজিটিভিটিৰ হাৰ হৈছে ০.৭৮%। কৰোনাৰ বৰ্ধিত সংক্ৰমণক লৈ উদ্বিগ্ন হৈছে ৰাজ্য চৰকাৰ। ৰাজ্যত পুনৰ লকডাউন ঘোষণা কৰাৰ ইংগিত প্ৰদান কৰিছে চৰকাৰৰ তৰফৰ পৰা। আৰু এসপ্তাহৰ ভিতৰত প্ৰকাশ পাব পাৰে নতুন SOP। ৰাজ্যত কৰোনাৰ তৃতীয় ঢৌ আৰম্ভ হলে সমাজ শেষ হৈ যোৱাৰ আশংকা চৰকাৰৰ। পুনৰবাৰ জনাইছো এই খবৰটো। আৰু দ্বিতীয়টো দিনৰ বাবে ৰাজ্যত ৩০০ৰ ঘৰ অতিক্ৰম কৰিছে কোভিড আক্ৰান্তৰ সংখ্যাই। মঙলবাৰৰ দিনটোতো ৩০০ৰ ঘৰ অতিক্ৰম কৰিছিল কোভিডৰ আক্ৰান্ত সংখ্যাই। কিন্তু মঙলবাৰৰ দিনটোত দেখিবলৈ পোৱা গৈছিল কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ লোকৰ সংখ্যা কিন্তু শূন্য আছিল। কিন্তু বুধবাৰৰ দিনটোত দেখিবলৈ পোৱা গৈছে বিগত ২৪ ঘণ্টা ৩০৮ গৰাকীকৈ লোক আক্ৰান্ত হৈছে আৰু কোভিডত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হৈছে। কামৰূপ গ্ৰাম্যতে ১০৯ গৰাকীকৈ লোক আক্ৰান্ত হৈছে। পজিটিভিটিৰ হাৰ হৈছে ০.৭৮%। ইতিমধ্যে ৰাজ্য চৰকাৰে কোভিডৰ যি সংক্ৰমণ বৃদ্ধি পাইছে সেই বৃদ্ধি হোৱা বৰ্ধিত সংক্ৰমণক লৈ চিন্তিত হৈছে ৰাজ্য চৰকাৰ। ইতিমধ্যে কেবিনেট বৈঠকৰ অন্তত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সকিয়নি প্ৰদান কৰিছিল আৰু তেওঁ মন্তব্য প্ৰদান কৰিছে যে হয়তো ৩-৪ দিনৰ ভিতৰতে ৰাজ্য চৰকাৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব। পুনৰ কোভিড সন্দৰ্ভত পুনৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা। হয়তো সান্ধ্য আইনৰ যি সময়সীমা সেই সময়সীমা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। লগতে যদি স্থানভেদে কোভিডৰ আক্ৰান্ত সংখ্যা বৃদ্ধি পায় তেনেহ'লে কণ্টেইনমেণ্ট জোনো ঘোষণা হ'ব পাৰে। ইতিমধ্যে এসপ্তাহৰ ভিতৰত তেওঁলোকে বৈঠকত মিলিত হৈ ইতিমধ্যে এসপ্তাহৰ ভিতৰত সিদ্ধান্ত গ্ৰহণ কৰিব। হয়তো এসপ্তাহৰ ভিতৰত নতুন SOP প্ৰকাশ পাব পাৰে। দুৰ্গোৎসৱৰ পাছতেই কিন্তু কোভিডৰ যি সংক্ৰমণ আছে সেই সংক্ৰমণ কিন্তু বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। আৰু যদি কোভিডৰ তৃতীয় ঢৌ হয় তেনেহ'লে সমাজখন শেষ হৈ যাব। কিয়নো ২০টাকৈ মাহৰ অন্তত পুনৰবাৰ দুৰ্গা পূজাৰ পাছৰে পৰা পুনৰবাৰ 19 অক্টোবৰৰ পৰা স্কুলসমূহ ৰাজ্যৰ যিসমূহ বিদ্যালয় বা শিক্ষা অনুষ্ঠানসমূহ আছে সেই শিক্ষা অনুষ্ঠানসমূহত পাঠদান আৰম্ভ হৈছে। কিন্তু যদি তৃতীয় ঢৌ আৰম্ভ হয় তেনেহ'লে পুনৰবাৰ স্কুল কলেজসমূহ বন্ধ কৰি দিয়া হ'ব বা লকডাউন ঘোষণা কৰা হ'ব, যাৰ বাবে সমাজত অধিক প্ৰভাৱ পৰিব বা সমাজখন শেষ হৈ যাব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেধৰণৰ মন্তব্য ইতিমধ্যে আগবঢ়াইছে। আৰু কোভিডৰ যি শেহতীয়া সংক্ৰমণ সেই সংক্ৰমণক লৈ উদ্বিগ্ন হৈছে ৰাজ্য চৰকাৰ। আৰু শীঘ্ৰেই এসপ্তাহৰ ভিতৰত হয়তো ৰাজ্য চৰকাৰে প্ৰকাশ কৰিব নতুন SOP। সান্ধ্য আইনৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা জাৰি কৰাৰ সম্ভাৱনা আছে বা সান্ধ্য আইনৰ যি সময়সীমা আছে সেই সময়সীমা হয়তো বৃদ্ধি কৰিব পাৰে। বৰ্তমান 10 বজাৰ পৰা নিশা 10 বজাৰ পৰা সান্ধ্য আইন জাৰি কৰা হৈছে। যদি এনেদৰে কোভিডৰ সংক্ৰমণ বৃদ্ধি পায় হয়তো শীঘ্ৰেই যি নতুন SOP প্ৰকাশ পাব সেই SOPত হয়তো সান্ধ্য আইনৰ সময়সীমা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আৰু কোভিডৰ যি সংক্ৰমণ সেই সংক্ৰমণ বৃদ্ধিৰ বাবে বা বৰ্ধিত সংক্ৰমণৰ বাবে ৰাজ্য চৰকাৰ উদ্বিগ্ন হোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে মুখ্যমন্ত্ৰীৰ সৈতে স্বাস্থ্য বিভাগে বৈঠকত মিলিত হৈছে আৰু সেই বৈঠকৰ অন্তত বা অতি শীঘ্ৰে ৩-৪ দিনৰ ভিতৰত চৰকাৰৰ তৰফৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰা যাব। ইতিমধ্যে কেবিনেট বৈঠকৰ অন্তত স্বাস্থ্যমন্ত্ৰীয়ে মন্তব্য প্ৰদান কৰিছিল কঠোৰ হ'ব চৰকাৰ। যদি এনেদৰে পুনৰবাৰ সংক্ৰমণ বৃদ্ধি পায় তেনেহ'লে পুনৰ চৰকাৰ কঠোৰ হ'ব, বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিব আকৌ ৰাজ্য চৰকাৰে। আৰু সমান্তৰালভাৱে কিন্তু চিন্তিত হৈছে ৰাজ্য চৰকাৰ। কিয়নো
যদি কোভিডৰ তৃতীয় ঢৌ আহে তেনেহলে সমাজখন শেষ হৈ যাব বুলি মন্তব্য প্ৰদান কৰিছে বিগত 24 ঘণ্টাত ৰাজ্যত পজিটিভিটিৰ হাৰ হৈছে 0.78%। যদি 2%তকৈ অধিক হয় পজিটিভিটিৰ হাৰ তেনেহলে ৰাজ্য চৰকাৰে নিশ্চয় কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। ইফালে মুখ্যমন্ত্ৰীৰ লগতে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কেবিনেট বৈঠকৰ অন্তত যি মন্তব্য প্ৰদান কৰিছিল সেই মন্তব্যত কিন্তু লকডাউনৰ ইংগিত প্ৰদান কৰা পৰিলক্ষিত হৈছে। তেওঁ কঠোৰ হ'ব বা সান্ধ্য আইন বা লকডাউনৰ ক্ষেত্ৰত কিছু সিদ্ধান্ত গ্ৰহণ কৰিব বুলি ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছিল। আৰু বিগত 24 ঘণ্টাত ৰাজ্যত 308 গৰাকীকৈ লোক আক্ৰান্ত হৈছে। কেৱল কামৰূপ গ্ৰাম্যতে 109 গৰাকীকৈ লোক আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে। ৰাজ্যজুৰি কোভিডৰ যি আক্ৰান্তৰ সংখ্যা আছিল সেই সংখ্যা হ্ৰাস হোৱা পৰিলক্ষিত হৈছিল, কিন্তু দুৰ্গোৎসৱৰ পাছতেই কিন্তু দেখিবলৈ পোৱা গ'ল পুনৰবাৰ সেই সংখ্যা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। বিগত 24 ঘণ্টাত কৰোনাত মৃত্যু হৈছে এজন লোকৰ। আৰু এয়া দ্বিতীয় দিনৰ বাবে দুৰ্গোৎসৱৰ পাছত দ্বিতীয় দিনৰ বাবে 300ৰ ঘৰ অতিক্ৰম কৰিছে কোভিড আক্ৰান্তৰ সংখ্যাই। এয়া উদ্বেগজনক খবৰ বুলি ক'ব লাগিব। ইতিমধ্যে উদ্বিগ্নও হৈছে ৰাজ্য চৰকাৰ। চিন্তা চৰ্চা চলিছে কোভিডৰ শেহতীয়া পৰিস্থিতিক লৈ। তৃতীয় ঢৌৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰ সাজু হৈ আছে বুলি জানিব পৰা গৈছে। বিভিন্ন হাস্পতালত কোভিডৰ বা ICU বেড ইতিমধ্যে ৰেডি কৰি থোৱা হৈছে বা সাজু কৰি থোৱা হৈছে। নতুনকৈ উদ্বোধনো কৰা হৈছে বহুকেইখন কোভিডৰ যি ICU বিছনা আছে সেই বিছনাও বহু হাস্পতালত মুকলি কৰা হৈছে। কোভিড হস্পিটাল মুকলি কৰা হৈছে। তাৰে মাজতে কিন্তু এসপ্তাহৰ ভিতৰত হয়তো ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি নতুন SOP প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। বিগত 24 ঘণ্টাত ৰাজ্যজুৰি 308 গৰাকীকৈ লোক আক্ৰান্ত হৈছে কোভিড-19ত।